হাই হেল্ল' বন্ধুসকল, কি খবৰ? আজি বহু দিনৰ মূৰত এটা ব্লগিং কৰিবলৈ লৈছোঁ, সৰুকৈ হ'লেও। ইমান দিন ব্যস্ততাৰ অন্তত এটা দিন উলিয়াই আজি এটা ব্লগ বনাইছোঁ, চাই থাকক। তো ব'লক তেন্তে আমি এবাৰ মৰিয়নিত ফুৰি আহোঁগৈ। গিবনৰ ওচৰৰ পৰিৱেশটো ইমান ধুনীয়া, সেউজীয়া গছ-গছনিৰে ভৰপূৰ। মৰিয়নিৰ গিবনৰ ওচৰত অলপ ৰৈছোঁ। ইয়াত বহুত ভাল লাগে, চাহ ইমান গৰম, আজি ইয়াত অকণমান জিৰাই লৈছোঁ। চাৰিওফালে সেউজীয়া। ইয়াৰ পিছফালে বাগান আছে। এইখন গিবন অভয়াৰণ্য, ভালকৈ চাই লওক। ইয়াৰ কিছুমান মাত শুনিছে নহয়, এইবোৰ হৈছে ছেকশ্যনে খুব ৰ'দ দিবৰ কাৰণে চিঞৰে। এইখন ইয়াৰ ভিতৰতে আছে হলৌ বান্দৰ। যোৰহাটৰ মৰিয়নিৰ থকা গিবন অভয়াৰণ্যখন হৈছে এইখনেই। এইখন বহুত ডাঙৰ, ভিতৰলৈ আমি সোমাই যোৱা নাই, এনেই বাহিৰৰ পৰা অলপ দেখুৱাইছোঁ। ইয়াত হলৌ বান্দৰ আৰু বিভিন্ন প্ৰজাতিৰ পখিলা আৰু চৰাই-চিৰিকটিয়াল আছে। এইখন চাওক, ৰাতি হ'লে আকৌ ইয়াত হাতী আৰু ভূতো ওলায়। আৰু সেইখন হৈছে বাগান, তাৰ অপজিট চাইডে এখন বহুত ডাঙৰ বাগান আছে। আৰু এইটো হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ধুদৰালি। আমি আহিলোঁ এতিয়া মৰিয়নি ষ্টেচনলৈকে। ইয়াত থকা সৰু সৰু দোকানবোৰতে আমি খাই খুবেই ভাল পাওঁ। ট্ৰেক নামৰ এই দোকানখনতে আমি প্ৰায় ডোচা খাবলৈ আহোঁ। ইয়াত ডোচা খুব সোৱাদদায়ক হয়। আপোনালোকে যদি মৰিয়নিলৈ আহিব বিচাৰে, নাইবা মৰিয়নি ষ্টেচনত কোনোবা নামেহি, তেতিয়া ইয়াত খাব পাৰিব। ইমান গৰমখনত আমাৰ আকৌ এটা ঠাণ্ডা খাবলৈও মন গ'ল। আহি গ'ল আমাৰ ডোচাৰ প্লেট। এয়া হৈছে ডোচা, চাম্বাৰ, চাটনি। পুৰি খাই
খাই ভাল লাগিছে বুলি হয় কেনেকুৱা মজা এইখন কিনো এইফালে যোৱা যিমানহে ৰ'দ পৰিছে চ' ঠাণ্ডা ঠাণ্ডা কিবা এটা খাব মন গ'ল লাচি আৰু আইচক্ৰীম গৰমত আৰু কি লাগিছে নহয়নে বাৰু মই নেব অকণমান দিব জানিলে ওলাই যাব খুৰীজনী কুটি মোটা কুটি 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 আহিব দাদু চ' পাই গ'লোহি আমাৰ ঘৰ কুটি যদি দিওঁ নাহিলে আইটি ভাল লাগে আমিনো ৰঙী লাগে লাগে তোক লাগে আছে নাই মা আছে নাই বহিছ আকটি ৰঙী আনিয়া আই বাগৰি দিছে আকটি বিস্কুট দিম এজনী আমাৰ কুটি ইমান ভাল পায় মোক হয়নে গাত জপিয়াই দিলে একদম পিটিম লাগে 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 উৎপাত মাইনা একদম ৰঙিলী হৈ আছে ইমান ধুনীয়া হৈ আছিলে এই চৌ চাই লগালৈকে বোমা ঘটা মাৰি যোৱাকে আহিছো চাবোন মাৰি ধুৱাই থৈছো চাবোন মাৰি ধুৱাই থৈছো গা ধুৱালে গোটেইটো কোলা হৈ গৈছিলে আধা হাতৰ কেইটা চিমু এটা খাই দি তুমি আয়ু মৰম যে আয়ু কালি ভণ্টি এজনী ডাঙৰ ভণ্টি এজনী কলি ভণ্টি আই ভণ্টি ভণ্টি মোৰ নৌলগা কালি ভণ্টিজনী আমাৰ মাইনা এনেকৈ সদায় মাৰ লগত শুই থাকে খুব মৰমৰ মাৰ কি বস্তু সেইডাল হেৰি ফুল গছা হেৰিটো ফেব্ৰিক কৰা এয়া মাহঁতৰ ঘৰত আহি আমাৰ মাইনাৰ লগতে শুই আছো আৰু টোপনি গ'ল আৰু ইমান মৰমৰ বগা আছিলে গোটেই কালাৰ কৰি দিলে ভণ্টিয়ে কালাৰ কৰি একদম ৰঙচুৱা কৰি থৈছে মাইনা কি জেতুকা দি থৈছে দেই
খুব মৰম কৰে ইয়াক সৰুৰ পৰা ভিতৰতে শুই থাকিব সদায় একদম হয়নে বুজিবলৈ লাগিছিলে কেনেকৈ বিকিম বাৰে ভুকিলে বহুত দিন কান্দিব লাগিব ইমান মৰম নালে হয়নে চবেই মৰম কৰা নাই আহোঁগীয়া এইটো তই অহা পালি যে তো আমি যোৱাৰ কাৰণে মায়ে আমাৰ বাবে মাছ আৰু শাকৰ আঞ্জাৰে এখন ধুনীয়াকৈ ৰান্ধিলে লগতে মায়ে কাঠফুলাও আনি থৈছিল আৰু দেখি মই ৰ'বই নোৱাৰিলোঁ এয়া মাছ ধুনীয়াকৈ সিজি আছে এয়া হৈছে মাছৰুম এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম আমি মাছৰুম খাই বহুত ভাল পাওঁ এয়া কাঠফুলাত আমি ইয়াত বেঙেনা দি লৈছোঁ বেঙেনা দিলে মানে কাঠফুলাটো ভাল নে বেয়া কিবা হেৰি প্ৰতিকাৰ কৰিব নেকি সেইটো কাৰণে আমি ইয়াত বেঙেনা দি লওঁ আপোনালোকে এবাৰ খাই চাব কিন্তু বেঙেনা দি ল'ব লাগে তেতিয়াহে মানে হেৰিটো হয় ভাল নে বেয়া গম পোৱা যায় ইয়াৰ টেষ্টটো ইমানেই ভাল মানে ব্ৰইলাৰ মাংসতকৈও বহুত সোৱাদ এবাৰ খাই চালে যিসকলে নাই খোৱা এবাৰ খাই চালে আৰু মানে পুনৰ খাওঁ খাওঁই লাগি থাকিব পানীটো অলপ গৰম কৰিব লাগিব ইয়াত ধুনীয়াকৈ সিজি আছে কোনটো হেলমেট লৈছা দেখুৱাই এইটো লাগিব এইবাৰ হাফ পেচৰ আগৰটো কি আছিলে আগৰটো নামটো চেগা হেলমেটটো হেনো আমনি লাগিছে আকৌ সেইটো আগৰটো কি আছিলে আগৰটো নামটো চেগা হেলমেটটো হেনো আমনি লাগিছে